একেবাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঠিক কথা কৈছে আৰু মই ৰাইজৰ আগত কৈছোঁ যে এই কথাটো লৈ পেলাই আপোনালোকে আমি ৰাজনীতি কৰা বুলি নেভাবিব বা মুখ্যমন্ত্ৰী কৰা নাই আজি আমাৰ একদম স্পষ্ট আপোনালোকে টিভিত এই কথাষাৰ দিয়ে নিদিয়ে মই নাজানো অসমীয়া মুছলমানৰ ওপৰত আমাৰ কোনো ৰিজাৰ্ভেশ্যন নাই কোনো ক'বলগীয়া নাই স্পষ্ট মোৰ সমষ্টিত অসমীয়া মুছলমান প্ৰায় ৬০,০০০ আছে এবাৰ মই ভোটো পাইছোঁ আমাৰ ৰিজাৰ্ভেশ্যন আছে মিয়াৰ ওপৰত আজি মই আপোনাক ওলাইছে কাৰণে কৈছোঁ মুখ্যমন্ত্ৰী এনে কোৱা নাই যেটো বাস্তৱৰ ওপৰতে মই কথাটো কৈছোঁ আজি মই মোৰ তাত এখন টেবুল আছে মই আপোনালোকক কৈ দিছোঁ এখন এটা মোৰ ৰিপৰ্ট আছে যে ৰিলিজিয়াছ ব্ৰেকআপ আমি ৭খন জিলা যদি আমি ল'বলৈ যাওঁ মই আপোনাক কৈছোঁ বৰপেটা মানে মই আপোনাক কিয় কৈছোঁ দিছ ইজ ৰিয়েলিটি এটোত কোনো ভুল ভাবিব নালাগে আমি ৰিলিজিয়াছলিও আমি বহুত আমি একেবাৰে তলত গুচি গৈছোঁ আৰু যদি সেন্সাছত আমি যদি কওঁ যে মই অসমীয়া হিচাপে মোৰ সেন্সাছত মই কি লিখিছোঁ বা এজন মিয়া মানুহে সেন্সাছত কি লিখিছে আজি বৰপেটা মই আপোনালোকক কৈ দিছোঁ বৰপেটা দৰং মৰিগাঁও বঙাইগাঁও নগাঁও ধুবুৰী গোৱালপাৰা মই লেংগুৱেষ্টিক কৈছোঁ বাকী মই কোৱা নাই এখন মোৰ তাত আছে আপোনালোকক মই দি দিম যদি আমি 91ৰ পৰা 2011লৈ আমি ধৰোঁ আমাৰ মাত্ৰ 7% ইনক্ৰিজ হৈছে অনলি 7% ইনক্ৰিজ মই কম আৰু ঠিক সেনেকৈ যদি আমি মাইগ্ৰেনৰ বা মানে আমি মুছলিমৰ কথা ক'বলৈ যাওঁ মুছলিম মানে অসমীয়া মুছলমানৰ কথা কোৱা নাই আপোনালোকে ভুল নুবুজিব 117% ইনক্ৰিজ এইটো হ'ল ভাষিক কিয় তাৰমানে মোৰ ল'ৰা ইংলিছ মিডিয়ামত পঢ়িব পাৰে কাৰণ আজিকালি প্ৰেক্ষাপটত পঢ়িব লাগিব কিন্তু মই সেন্সাছত কি লিখিছোঁ ভাষাটো অসমীয়া কিন্তু মিয়াবিলাকে বংগীয় মুছলমানসকলে কি কৰিছে পঢ়ে অসমীয়া মিডিয়ামত কিন্তু সেন্সাছত তেওঁলোকে মাতৃভাষা বেংগলী কৰিছে তাৰ বিনিময়ত কি হৈছে এখনে টেবুল ঠিক তেনেকৈ যদি আপোনালোকে ধৰ্মীয় হিন্দু মুছলমানৰ কথা ক'বলৈ যায় ঠিক একেই মুখ্যমন্ত্ৰীটো ডাঙৰীয়াই কালি 3খন জিলাৰ কথা কৈছে আমি নামনি অসমত আমি 7-8খন জিলা আমি আজি আগ্ৰাসনৰ বলি হৈছোঁ আৰু ভৱিষ্যতে এইটো ঠিক যে অসমত ইয়াত মিয়া মুছলমান এজনে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে এইটো একেবাৰে মোৰ স্পষ্ট কালি মই ৰাজনীতি কৰোঁ নকৰোঁ এইটো পিছৰ কথা কোনো এজন অসমীয়া নিবিচাৰে ইয়াত থকা আমাৰ জনগোষ্ঠীয় নেতা যিকোনো জনগোষ্ঠী হ'ব পাৰে আহোম হ'ব পাৰে কোচ হ'ব পাৰে মিচিং হ'ব পাৰে বড়ো হ'ব পাৰে কলিতা হ'ব পাৰে ব্ৰাহ্মণ হ'ব পাৰে সব জনগোষ্ঠী দাস হ'ব পাৰে হাজৰিকা হ'ব পাৰে আমাৰ কোনো দিমত নাই পলিটিক্সটো পিছত আজি কংগ্ৰেছে এইটো ক'ব পাৰিবনে যে মই আজি কংগ্ৰেছত আছিলোঁ আৰু আজি মই বিজেপিত আছোঁ কংগ্ৰেছত এতিয়া মুছলমানৰ আগ্ৰাসন বেছি এইটো কোনো দিমত নাই এইটো মই স্পষ্টতাৰে ক'ব পাৰোঁ আৰু তেওঁলোকে অকল মুছলমানৰ ভোট বেংকটো লৈ আজি তেওঁলোকে ধৰফৰাই আছে নহ'লে ৰকিবুল হুছেইনে 3 দিনত 10 লাখ ভোট পোৱাটো ইমান সহজ নহয় মই কাকো মনত আঘাত দিবৰ কাৰণে এইটো কথা কোৱা নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে দিছ ইজ বাস্তৱ আপুনি আৰু কেইখনমান জিলাৰ কথা কৈছে কোন জিলা হ'ব পাৰে মই ক'লোতো আজি আপুনি মই জিলাকেইখনৰ নামকেইটা পটকৈ পাহৰি যাওঁ তথাপিও মই আকৌ এবাৰ কৈছোঁ আপুনি যদি বিচাৰে মই এতিয়া কৈ দিছোঁ বৰপেটা দৰং মৰিগাঁও বঙাইগাঁও নগাঁও ধুবুৰী গোৱালপাৰা 7খন জিলা এই 7খন জিলাত আমি অসমীয়া ভাষা লিখা মানুহ অনলি 7% ইনক্ৰিজ 2091ৰ পৰা 2001লৈকে ঠিক যদি আপুনি বেংগলী ভাষা লিখা ক'বলৈ যায় মই একদম একুৰেট কৈছোঁ 115% আপোনালোকে অনলাইনত চালেও পাব এইটো কথা তে আমি কি চিন্তা নকৰিম নেকি অসমত
কি আমি আৰু এখন বাংলাদেশ হ'বলৈ দিম নেকি ইয়াত অসমত? আমি কেতিয়াও দিব নোৱাৰোঁ। তাৰ কাৰণে কোনোবাই মোক ভাল পায় বেয়া পায় সেইটো বেলেগ কথা। সেইকাৰণে আমি কওঁ যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন থকা কাৰণে আজি মিয়াৰ উৎপাদ অলপ হ'লেও কমিছে। আজি চাওক, আজি মই একদম আজি যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুত মইনা আঁচনিটোৰ কথা কৰিছে, আজি যে বিবাহৰ কথা কৈছে, কিয় হাই ছেকেণ্ডেৰী কলেজত পঢ়া ছোৱালীক এই আঁচনিটোত অন্তৰ্ভুক্ত কৰিছে যদি বিয়া নহয়? তাৰমানে চাইল্ড মেৰেজটো আজি অসম কিয় ইমান এডভান্টেজ পজিশ্যনত থাকিল? কিয় আজি 6 মাহত চাইল্ড মেৰেজৰ যিটো ইনক্ৰিজ হ'ব লাগিছিল ডিক্ৰিজলৈ গ'ল? একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। মানুহে ভাল পাইছে বেয়া পাইছে এইটো বেলেগ কথা। অনাগত 20 বছৰ পিছত এইজন মুখ্যমন্ত্ৰীৰ কথা ক'ব লাগিব।